নগাঁও মেট্ৰ' হস্পিটেলত এগৰাকী মাতৃয়ে জন্ম দিলে তিনিটাকৈ সুস্থ সবল সন্তান। মেট্ৰ' হস্পিটেলৰ চিকিৎসক ডাক্তৰ লতিফুৰ ৰহমানৰ হাতৰ পৰশত জন্ম পালে এই তিনিটাকৈ তজবজীয়া ল'ৰা সন্তানে। নগাঁও মেট্ৰ' হস্পিটেল কৰ্তৃপক্ষই সাংবাদিকক জনোৱা মতে ইতিমধ্যে অভিভাৱকে তিনিওটা সন্তান লগত লৈ ঘৰমুৱা হৈছে। নগাঁও মেট্ৰ' হস্পিটেলত ইয়াৰ পূৰ্বেও আৰু এবাৰ এনেদৰে তিনিটা সন্তান সফলতাৰে জন্ম দিছিল আন এগৰাকী মাতৃয়ে। আমাৰ দৰ্শকসকলক পুনৰবাৰ জনাইছোঁ, নগাঁও মেট্ৰ' হস্পিটেলত এগৰাকী মাতৃয়ে একেলগে তিনিটা সন্তান জন্ম দিছে। তিনিওটা ল'ৰা সন্তান ইতিমধ্যে সুস্থ সবলভাৱে নিজৰ ঘৰলৈ ৰাওনা হৈছে নিজৰ পিতৃ মাতৃৰ সৈতে। এই অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰিলে মেট্ৰ' হস্পিটেল নগাঁৱৰ বিশিষ্ট চিকিৎসক ডাক্তৰ লতিফুৰ ৰহমানে। ইয়াৰ পূৰ্বেও কিছু বছৰ পূৰ্বে এনেদৰে তিনিটি সন্তান জন্ম দিছিল ডাক্তৰ লতিফুৰ ৰহমানৰ হাতৰ পৰশত আন এগৰাকী মাতৃয়ে। একেলগে জন্ম পোৱা এই তিনিওটি সন্তান সুস্থ সবলভাৱে ডাঙৰ হওক, আমি তাৰেই কামনা কৰিছোঁ।